নমস্কাৰ জনাইছোঁ সকলোকে আৰু এটা ফেচবুক পোষ্ট আঁত ধৰি দুআষাৰ ক'ব বিচাৰিছোঁ এই ভিডিঅ'টোৰ যোগেদি। পূৰ্বতে সোণোৱাল কছাৰীৰ মহিলাসকলে উৰণি লোৱা নাছিল আৰু উৰণিৰ ঠাইত সোণোৱাল কছাৰীৰ মহিলাসকলে টকয়া লৈছিল। টকয়া আপোনালোকে বুজি পাইছে নহয়, বগা ৰঙৰ টকয়া লৈছিল আমাৰ সোণোৱাল কছাৰীৰ মহিলাসকলে। আৰু এটা কথা ক'ব লাগিব যে বৰ বিয়া সময়ত কইনাজনীয়ে দীঘলকৈ উৰণি লৈছিল। অন্যহাতে শান্তি বিয়াত আমাৰ কইনাজনীক এখন ৰিহাৰে বুকুত মেৰিয়াই পিছফালৰ পৰা ৰিহাৰ আঁচলটো ওপৰলৈ নি কইনাজনীৰ মূৰটো উৰণিৰ নিচিনাকৈ ঢাকি দিছিল। আৰু বেইতলত যিটো টকয়া মাৰিছিল কইনাজনীক, সেই টকয়াটো কইনাজনীৰ মূৰৰ পৰা আঁতৰাই দিয়া নহৈছিল। অৰ্থাৎ আমাৰ যি কইনাজনী, সেই কইনাজনীক টকয়া পিন্ধাই তোলনি বিয়া সময়ত বেইতলত। অৰ্থাৎ আপোনালোকে কি গম পালে, আমাৰ সোণোৱাল কছাৰীৰ মহিলাসকলে পূৰ্বতে উৰণি লোৱা নাছিল। এই যে আজিকালি উৰণি লয়, জ্যেষ্ঠজন সন্মুখেদি আহিলে বা পাৰ হৈ গ'লে ঘপককৈ উৰণিখন দাঙি লয়। কিন্তু পূৰ্বতে সোণোৱাল কছাৰীৰ মহিলাবিলাকে উৰণি লোৱা নাছিল, টকয়া লৈছিল। কথাটো আপোনালোকে গম পাইছে নহয়। আৰু আজিকালি কি হৈছে বা চিন্তনীয় এটা বিষয় হৈছে, আজিকালি আমাৰ সোণোৱাল কছাৰীৰ মহিলাসকলে টকয়া নলয়, উৰণি লয়। আৰু আমিও দেখিছোঁ আজিকালি টকয়া লোৱা আমি দেখা পোৱাই নাই। ক'ৰবাত কোনোবা গাঁৱৰ মহিলাই উৎসৱত, আমাৰ সোণোৱাল কছাৰীৰ বিভিন্ন সভা বা উৎসৱত কিবা প্ৰদৰ্শন কৰিব গ'লে টকয়া লোৱা দেখা পাওঁ, অন্যহাতে টকয়া লোৱা দেখা নেপাওঁ। সকলোৱে আজিকালি সভাই সমিতিয়ে বা টেলিভিশ্যন পৰ্দাত আমি সকলোতে দেখোঁ যে আমাৰ সোণোৱাল কছাৰীৰ মহিলাসকলে আজিকালি মূৰত আমাৰ যিখন হালধীয়া ৰঙৰ সোণোৱালী, সেই সোণোৱালীখন খোপাত বান্ধি নিয়ে। আচলতে এই সোণোৱালীখন খোপাত বন্ধাটো এটা ভাল লক্ষণ নহয় বা মাৰিব নালাগে। আমাৰ সোণোৱাল কছাৰীৰ মহিলাসকলে টকয়া মৰাটোহে আমাৰ পৰম্পৰা। আৰু আমাৰ সোণোৱাল কছাৰীৰ মহিলাসকলে সদায় আমাৰ যি বগা ৰঙৰ টকয়াখন, সেই টকয়াখন মাৰিব লাগে। আৰু ভিডিঅ'টো বেছি দীঘল নহয়, কৈছোঁ আপোনালোকক এটা ফেচবুক পোষ্ট আঁত ধৰি এই ভিডিঅ'টোত মানে এই কথাখিনি ক'লোঁ। আপোনালোকৰ দৃষ্টিভংগী কি এই বিষয়ত কমেণ্ট কৰি জনাব। আৰু এটা খুব চিন্তনীয় বিষয়, এইটো বিষয়ত আলোচনা কৰিব লাগে, সেইকাৰণে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব সকলোকে। নতুন কোনোবা যদি ব্যক্তি আমাৰ এই পেজলৈ আহিছে, তেনেহ'লে পেজখন ফ'ল' কৰা নাই যদি ফ'ল' কৰি দিবলৈ নাপাহৰিব, আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নতুন বিষয়ৰ সৈতে। আজিলৈ সামৰিছোঁ, ধন্যবাদ।